প্ৰধানকৈ আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ মাননীয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ আমাৰ এতিয়া বৰ্তমান নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ দিগদৰ্শক আমাৰ সকলো শ্ৰদ্ধাৰ তুলসী মহন্ত ছাৰ আমাৰ নাহৰকটীয়া বুদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বুদ্ধ সভাৰ মহাসভাৰ সভাপতি মাননীয় জ্ঞানপাল মহাথেৰ ভান্তে ডাঙৰীয়া আৰু আমাৰ ইয়াত উপস্থিত থকা আমাৰ সকলো শ্ৰদ্ধাৰ আজি কিনো এড্ৰেছ দিবলৈ অহা আমাৰ মাননীয় অধ্যাপক ডাঙৰীয়া আমাৰ উদ্বোধক ডক্টৰ বিনোদ বৰা ডাঙৰীয়া আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ মাজত উপস্থিত থকা আমাৰ পুৱাৰ ভাগতে আমাৰ মাজলৈ আহিছে আচলতে সেইকেইটা কথা ক'বৰ কাৰণে মোক আচলতে মাইকটো ধৰুৱাই দিছে। আমাৰ মাননীয় বলিন চন্দ্ৰ দিহিঙীয়া ছাৰ আমাৰ প্ৰকাশ শৰ্মা ছাৰ দুয়োগৰাকী বিশিষ্ট শিক্ষাবিদ আমাৰ শিক্ষাগুৰু এতিয়া আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আহি আমাৰ ৰিচৰ্চ পাৰ্চন আমাৰ দিব্যজ্যোতি ডাঙৰীয়া আহি উপস্থিত হৈছেহি। কিছু আমাৰ পাছতে আমাৰ পূৰ্বে আমাৰ ডক্টৰ অজিত শইকীয়া আমাৰ মাজলৈ আহিলে, মনোজ তামুলী আমাৰ মাজলৈ আহিলে, ডক্টৰ মৃদুল শৰ্মা আমাৰ মাজলৈ আহিছে, আমাৰ মাননীয় প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া বহু সময় পূৰ্বে আহিলে, আমাৰ পিছফালে ৰেজিয়া বেগম বাইদেউ সদায় আহে, আমাৰ বিনোদ বৰা মিছেছ আমাৰ কানৈ মহাবিদ্যালয়ৰ অধ্যাপিকা নিতু মোৰ ভণ্টি সেইকাৰণে নিতু বুলিয়ে মাতিছোঁ, আমাৰ পীতাম্বৰ কাৰণে গগৈ ডাঙৰীয়া, আমাৰ মিষ্টাৰ বৰা ডাঙৰীয়া সকলো আপোনালোক আহিছে, আমাৰ বৰঠেঙৰ ডাঙৰীয়া আমাৰ বৌ আহিলে, আমাৰ জিতেন আমাৰ তিনিখন মহাবিদ্যালয়ৰ পৰা অধ্যক্ষ আহিছে, এখন আমাৰ ডক্টৰ ৰণজ্যোতি ভৰালী মনোহৰী মহাবিদ্যালয়, আমাৰ ডিব্ৰু মহাবিদ্যালয় এতিয়া ডিব্ৰুগড় জিলাখনৰ যিখন মূল মহাবিদ্যালয় হিচাপে আমি যোগাযোগ কৰিব লগা হয় ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চাংমাই ডাঙৰীয়া আৰু একেবাৰে পুৱাৰ ভাগতে আমাৰ মাজলৈ আহিলে ডক্টৰ মৌচুমী গগৈ আমাৰ মাজলৈ আহিলে, পুৱাৰ ভাগতে আমাৰ পূৰ্বৰ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কল্যাণ বৰুৱা ছাৰ আমি আপোনালোক আমাৰ কালিয়ে আমাৰ মাজলৈ আহিলে অতি আগ্ৰহেৰে আমাৰ ডক্টৰ অৰবিন্দ ৰাজখোৱা মই কেইবাবাৰো অৰবিন্দ ৰাজখোৱাৰ নামটো লওঁতে অৰবিন্দ ৰাজখোৱা কেনেকৈ আহিব এই বুলি মানুহে কয়, আপোনালোকে বৰ চিৰিয়াছ কথাবিলাক পাতি আছেতো অকণমান আগলৈকে মই সেইকাৰণে আপোনালোক প্ৰতিগৰাকী ওচৰলৈ গৈ মাত হয়তো লগাব আজি পাৰিম। মানুহৰ সংখ্যা যে অকণমান কম দেখিছোঁ, আমাৰ কলাকাই শৈলেন আপোনালোক সকলো বহি আছে, ৰাজকুমাৰ ছাৰ আমাৰ প্ৰদীপ ভাই আপোনালোক সকলো আছে, পঞ্চানন দেৱগোস্বামী ডাঙৰীয়া মুখখন দেখিছোঁ কালিও আহিছিলে আজিও আহিছে, আমি প্ৰণাম জনাইছোঁ, আমাৰ ললিত মাহালী ডাঙৰীয়া আছে, আমাৰ আপোনালোক সকলো আছে, সকলোলৈকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ নাহৰকটীয়া ছেইণ্ট মেৰিজ স্কুলৰ আমাৰ মাননীয় চিষ্টাৰ আমাৰ মাজত আছে, ছেইণ্ট জেভিয়াৰ্ছ স্কুলৰ চিষ্টাৰ আমাৰ মাজত আছে, বিভিন্ন স্কুলবিলাকৰ প্ৰধান শিক্ষকসকল আমাৰ মাজত আছে, আমাৰ মাজত ডক্টৰ নিয়ত এন গোহাঁই ডাঙৰীয়া আমাৰ মাজত পুৱাৰ ভাগতে আহি উপস্থিত হৈ আছে, চাচনিৰ পৰা কেইবাখনো বিদ্যালয়ৰ পৰা মাননীয় শিক্ষকসকল আহিছে আৰু দেওমালীৰ পৰা আমাৰ মাননীয় শিক্ষকসকল দেওমালী কলেজৰ ৱানছা ৰাজকুমাৰ গভ কলেজৰ মাননীয় প্ৰিন্সিপাল মহোদয়কে ধৰি মাননীয় সহযোগী শিক্ষকসকল কোঅৰ্ডিনেটৰ এছিষ্টেণ্ট কোঅৰ্ডিনেটৰ আৰু অন্যান্য মাননীয় শিক্ষকসকল ষ্টুডেণ্টসকল তেওঁলোক আজি 25 গৰাকী ষ্টুডেণ্ট আহিছে। প্ৰিন্সিপাল মহোদয়ৰ লগত পৰহিৰে পৰা ফিজিকেলি তেখেতসকলে আমাৰ ইয়াত ভিজিট কৰিছে, কালিও তেখেতসকল আমাৰ মাজলৈ আহিছে, আমি খুব ভাল পাইছোঁ। আমাৰ এটা কলাৰ পৰিচয় লেখা হৈছে, আমি কালচাৰেল আৰু একাডেমিক এই কামবিলাকত আমি কাম কৰি যোৱাৰ কাৰণে ইতিমধ্যেই আমাৰ এমঅ হৈছে, আমি অতি সুন্দৰকৈ কামখিনি কৰি যাওঁ। আজি মূল বিষয়টো হৈছে বিশ্বায়নৰ প্ৰেক্ষাপটত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠী প্ৰত্যাহ্বান আৰু সম্ভাৱনা। আমাৰ চেলেঞ্জেছ এণ্ড অপৰচুনিটিজ আমাৰ আছে, প্ৰত্যাহ্বানো আছে, আমাৰ সম্ভাৱনাও আছে। এই সমগ্ৰ কথাবিলাক ইতিমধ্যে কিনোট স্পীকাৰ মহোদয়, উদ্বোধক বিনোদ বৰা মহোদয়, আমাৰ মাননীয় ৰাজকুমাৰ মহোদয়ে আপোনালোকৰ আগত দাঙি ধৰিছে আৰু গৱেষক যিসকল মাননীয় ছাত্ৰ ছাত্ৰী আহিছে, মাননীয় শিক্ষকসকল আহিছে, তেখেতসকলে আজি গৱেষণা পত্ৰ পাঠ কৰোঁতে আপোনালোকৰ সন্মুখত স্বাভাৱিকতেই আমাৰ আহি থকা প্ৰত্যাহ্বান বিশ্বায়নৰ লগে লগে গ্ল'বেলাইজেশ্যনৰ লগে লগে আমাৰ কিমান প্ৰত্যাহ্বান আহিছে, ভাল আহিছে বেয়া আহিছে, কোনখিনি আমি গ্ৰহণ কৰিম কোনখিনি আমি গ্ৰহণ নকৰিম, বহুবিলাক কথা কিছুমানে আমাক ভাল কৰিছে কিছুমানে আমাক বেয়া কৰিছে। আমাৰ মূল কথাটো হৈছে আমি ভালখিনি গ্ৰহণ কৰিব লাগে আৰু বেয়াখিনি আমি প্ৰত্যাহাৰ কৰিব লাগে। এতিয়া এই কথাবিলাকৰ আমি নিৰ্বাচন কেনেকৈ কৰিম, ইয়াক কেনেকৈ আইডেণ্টিফাই কৰা হ'ব, কেনেকৈ আমি নিৰ্বাচন কৰিম,
সেই নিৰ্বাচন কৰা প্ৰকৃত শুদ্ধ কথাবিলাক গৱেষণা গ্ৰন্থত থাকিব লাগে ভাল কোনটো বেয়া কোনটো কৰিলে জাতিৰ ভাল হ'ব বা জনগোষ্ঠীবিলাকৰ ভাল হ'ব এটা আপোনালোকে সকলোৱে জানে যে অসমতো প্ৰায় অৰ্ধ শতাধিক জনগোষ্ঠী আমাৰ অসমত আছে আপোনালোকে অৰুণাচল প্ৰদেশত প্ৰায় মূল যদি ট্ৰাইববিলাক বুলি কয় যে মেজৰ ট্ৰাইব 42 মেজৰ ট্ৰাইবছ আৰু 100 above ট্ৰাইব অৰুণাচল প্ৰদেশত নাগালেণ্ডত আছে গতিকে সমগ্ৰ যিবিলাক ট্ৰাইব আছে আমাৰ জনগোষ্ঠী আছে এই ট্ৰাইববিলাকে বিভিন্ন সময়ত সন্মুখীন হোৱা বিশ্বায়নৰ প্ৰভাৱত সন্মুখীন হোৱা ইয়াৰ আমাৰ যিখিনি দুৰ্ঘটনা সন্মুখীন হোৱা যিখিনি বিপদ এই বিপদবিলাকৰ পৰা মুক্তি পাবৰ কাৰণে আমি সফলতাৰ কথাখিনিৰ প্ৰতি সচেতন হ'ব লাগিব আৰু আমি খুব দায়িত্ববোধেৰে আমি কাম কৰিব লাগিব আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ সকলো ধৰণৰ কথাবিলাকক আমি গ্ৰহণ কৰাৰ বাবে আমি গৱেষণা পত্ৰসমূহত ইয়াৰ নিৰ্দেশনা দিয়া থাকিব আমাৰ ৰিচোৰ্চ পাৰ্চনসকল আহিছে আমাৰ শ্বেয়াৰ পাৰ্চনসকল আহিছে তেখেতসকলক আমি আমন্ত্ৰণ জনাই আনিছোঁ আটাইতকৈ ভাল লগা এটা কথা কি হিউজ গেদাৰিং আমি আগতে কৈছোঁ যে হিউজ গেদাৰিং হৈছে আজি ৰিচোৰ্চ পাৰ্চন আৰু আমাৰ শ্বেয়াৰ পাৰ্চন বিশেষ নলেজেবল খুব জ্ঞান সম্পন্ন বুদ্ধিমতী থকা আমাৰ আজি ৰিচোৰ্চ পাৰ্চনসকল আমাৰ মাজলৈ আহিছে আৰু মাননীয় গৱেষকসকল আমাৰ মাজলৈ আহিছে আমাৰ সৌভাগ্য সেইকাৰণে আপোনালোক প্ৰতিগৰাকীলৈকে আমাৰ গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ প্ৰধানকৈ ৰাজকুমাৰ মানসু কলেজৰ ৰাজকুমাৰ আমাৰ কলেজৰ দেওমালী তিৰাপ ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ কলেজখনৰ যি যোগাত্মক দৃষ্টিভংগী শিক্ষকসকলৰ যি যোগাত্মক দৃষ্টিভংগী যি পজিটিভ এটা থিংকিং তেখেতসকলে লৈ আহিছে এই কথাখিনিক আমি আগবঢ়াই লৈ যাব লাগিব ওৱানছ ৰাজকুমাৰ কলেজৰ কাৰণে এটা হাত চাপৰি মাৰি দিয়ক সকলোৱে ধুনীয়াকৈ আমি ওৱানছ ৰাজকুমাৰ কলেজৰ কাৰণে এটা হাত চাপৰি আমাৰ ডিব্ৰু মহাবিদ্যালয় আমাৰ লিডিং কলেজ অফ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ডিব্ৰু কলেজ এণ্ড ওমেন্স কলেজ মনোহৰী দেৱী কানৈ কলেজ দুইখন কলেজে আৰু নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট অফ আছামিজ সৰ্বপল্লী ৰাজখোৱা এই তিনিখন কলেজেই প্ৰিন্সিপালৰ চেম্বাৰত আমাৰ ৰাজকুমাৰ কলেজৰ প্ৰিন্সিপালৰ লগত কিছু সময় বহিব আৰু তেওঁলোকে এখন MA কৰাৰ কাৰণে তেওঁলোকে আলোচনা কৰিব আপোনালোকৰ লগত আৰু সেইকাৰণে এটা আশা যে আমি আচলতে গোটেই সমগ্ৰ জিলাখনতেই আমাৰ এটা আন্তঃৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক সীমা অসম আৰু অৰুণাচল আন্তঃৰাজ্যিক সীমা এই আন্তঃৰাজ্যিক সীমাত থকা বিভিন্ন আমাৰ কথাবিলাক পৰৱৰ্তী সময়ত কেনেকৈ সৌহাৰ্দ্যপূৰ্ণভাৱে আগবঢ়াই লৈ যাব পাৰোঁ শিক্ষাৰ জৰিয়তে সংস্কৃতিৰ জৰিয়তে আমাৰ বিনিময়ৰ জৰিয়তে এই কথাবিলাক আমি অতি আগ্ৰহেৰে আগবঢ়াই লৈ যাব লাগিব আমাৰ সকলোৰে গৌৰৱ আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ ডক্টৰ কল্যাণ বৰুৱা ছাৰ এতিয়াও আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিয়ালৰ সমগ্ৰ নৰ্থ ইষ্টৰ টাইপবিলাকৰ ওপৰত তেখেতসকলে এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট আছিল আৰু সেইকাৰণে ডক্টৰ অনন্তচৰণ ভাগৱতী ছাৰৰ ওচৰত গৱেষণা কৰিছিল আৰু সমগ্ৰ নৰ্থ ইষ্টত থকা বিভিন্ন টাইপবিলাকৰ ওপৰত তেখেতসকলে গৱেষণা কৰিছিল মানুহৰ ওপৰত গৱেষণা কৰিছিল আৰু সেইকাৰণে নিশ্চয় আমি বহু কথা জানিব পাৰিম বিশেষ আমনি নকৰোঁ আপোনালোকক আমাৰ চেমুৱেল ছাৰক বিশেষভাৱে ইটানগৰ পৰা তেখেত আহিছে কালি আহিল আমাৰ মাজলৈ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ তেখেত প্ৰফেচাৰ আমাৰ আমন্ত্ৰণ তেখেতে ৰক্ষা কৰিলে তেখেতলৈ বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ঘোষণা আছে ইয়াৰ পিছতে সকলোৱে আহাৰ গ্ৰহণ কৰিব আৰু আহাৰ গ্ৰহণ কৰাৰ পিছতেই আমাৰ টেকনিকেল সেশন আৰম্ভ হ'ব সকলোকে পুনৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা আমাৰ যিমানখিনি মানুহে অশেষ কষ্ট কৰি আছে যিসকল আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ সমন্বয়ক আছে কোঅৰ্ডিনেটৰ আছে এছিষ্টেণ্ট কোঅৰ্ডিনেটৰ আছে আমাৰ পাঞ্চা কলেজত সকলোৱে সাংঘাতিক ধৰণে কাম কৰিছে টেকনিকেল ডিপাৰ্টমেণ্ট হওক নন টেকনিকেল ডিপাৰ্টমেণ্ট হওক ডিব্ৰুগড়লৈ অহা যোৱা কৰি এই ডাঙৰ ডাঙৰ কিতাপবিলাক বনাই অনা হওক সকলোকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ কাইলৈ কাৰ্যসূচীটো আপোনালোকৰ উপস্থিতি আমি কামনা কৰি আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা সেৱা নিবেদন কৰি মই ক'ব লগা দৰকাৰ সামৰণি মাৰিছোঁ ধন্যবাদ